স্বাগতম জনাইছো আপোনাক আমাৰ এন সাপোৰ্টৰ আজি এইটো ভিডিঅ'ত। ফ্ৰেণ্ডছ, আপুনি নিশ্চয় জানে ডিজিটেল বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰোঁতে ফৰ্ম ফাইনেল ছাবমিট কৰোঁতে এইটো প্ৰব্লেম শ্ব' কৰে ছিগনেচাৰৰ। সেইবাবে বহুতে ফৰ্ম ছাবমিট কৰিব নোৱাৰে। তো ফ্ৰেণ্ডছ, আজিৰ এইটো ভিডিঅ'ত মই আপোনাক দেখুৱাম, যদি আপোনাৰো এনেকৈ ছেম প্ৰব্লেম আহি আছে ফৰ্ম ছাবমিট কৰোঁতে ছিগনেচাৰৰ প্ৰব্লেম, তেতিয়াহ'লে আজিৰ এইটো ভিডিঅ' আপুনি সম্পূৰ্ণ শেষলৈকে চাই থাকিব। মই আজিৰ এইটো ভিডিঅ'ত দেখুৱাম এইটো প্ৰব্লেম পাৰ্মানেণ্ট কেনেকৈ ছল্ভ কৰিব। তেন্তে বলক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। তো ফ্ৰেণ্ডছ, আপুনি প্ৰথমে অফিচিয়েল ছাইটটো ভিজিট কৰিব আৰু আপোনাৰ আইডিটো লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ বাবে আপুনি এৰো আইকনত ক্লিক কৰিব, জেনেৰেল পাব্লিকত ক্লিক কৰিব আৰু তলত চক লগ ইন দিয়া আছে, আপুনি লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ পাছত প্ৰথম বক্সত আপুনি আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব। মোবাইল নাম্বাৰ এণ্টাৰ কৰাৰ পাছত তলৰ বক্সত প্লাছ মাইনাছ যি আহে আপুনি এইটো হিচাপ কৰি বহাব আৰু আপুনি লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব। আপুনি OTPটো এণ্টাৰ কৰিব লাগিব। এয়া চাওক, মোৰ OTPটো আহি গৈছে। মই এতিয়া OTPটো এণ্টাৰ কৰি আছোঁ। OTP এণ্টাৰ কৰাৰ পাছত আপুনি লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব লাগিব। অফিচিয়েল ৱেবছাইটৰ ডেছবৰ্ডটো এনেকৈ অ'পেন হৈ যাব। এতিয়া ফৰ্ম ছাবমিট কৰোঁতে ছিগনেচাৰৰ যিটো প্ৰব্লেম আহে এইটো ছল্ভ কেনেকৈ কৰিব মই আপোনাক দেখুৱাই আছোঁ। ইয়াত আপোনাৰ নামৰ এটা প্ৰফাইলৰ আইকন থাকিব, ইয়াত আপুনি ক্লিক কৰিব আৰু আপুনি আপডেট প্ৰফাইলত ক্লিক কৰিব। আপডেট প্ৰফাইলত ক্লিক কৰাৰ পাছত আপোনাৰ সম্পূৰ্ণ ডিটেইলছ ইয়াত শ্ব' কৰিব। আপোনাৰ নাম, মোবাইল নাম্বাৰ, এড্ৰেছ, ইমেইল ID গোটেইখিনি ইয়াত শ্ব' কৰিব। আপুনি স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিব আৰু ইয়াত চাওক ছিগনেচাৰ আপলোড কৰাৰ এটা অপশ্যন আছে। ইয়াত ছিগনেচাৰ আপলোড কৰা নাই, সেইবাবে ছিগনেচাৰৰ প্ৰব্লেমটো দি আছে ফাইনেল ছাবমিট কৰোঁতে। তো ইয়াত আপুনি ছিগনেচাৰ আপলোড কৰিব লাগিব। আপুনি এখন হোৱাইট পেপাৰত কলমেৰে আপোনাৰ ছিগনেচাৰটো কৰিব আৰু আপোনাৰ মোবাইলৰ কেমেৰাৰে ফটো কেপচাৰ কৰি আপোনাৰ গেলাৰীত ৰাখি দিব আৰু আপুনি ব্ৰাউজ এণ্ড আপলোডত ক্লিক কৰিব। ব্ৰাউজ এণ্ড আপলোডত ক্লিক কৰি গেলাৰীৰ পৰা আপোনাৰ ছিগনেচাৰটো ছিলেক্ট কৰিব। চাওক, মই ছিলেক্ট কৰি আছোঁ। ছিলেক্ট কৰাৰ লগে লগে ইয়াত ছিগনেচাৰ আহি যাব আৰু ওপৰত চাওক আহি গৈছে ছাকচেছফুলি আপডেটেড দ্য ছিগনেচাৰ আৰু আপুনি ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ প্ৰফাইলটো আপডেট হৈ যাব আৰু আপুনি ৰিচেক কৰাৰ কাৰণে আপুনি পেজটো এবাৰ ৰিফ্ৰেছ কৰিব। পেজটো এবাৰ ৰিফ্ৰেছ কৰি আপুনি তলত আহিব, আহি চাব ছিগনেচাৰটো ছেভ কৰা আছেনে নাই। এয়া চাওক, ছিগনেচাৰটো ছেভ কৰা আছে। এতিয়া আৰু ফৰ্ম ছাবমিট কৰোঁতে ছিগনেচাৰৰ প্ৰব্লেম শ্ব' নকৰে। এইটোৱে আছিলে প্ৰচেছ। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।